নমস্কাৰ দৰ্শকসকল, আইলাৰ্নিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম লাখপতি বাইদেউ আঁচনিৰ লিষ্টখন আপুনি কিদৰে নিজে চেক কৰিব পাৰিব। আপোনালোকে হয়তো মুখ্যমন্ত্ৰী মহোদয়ৰ আজি বক্তৃতা শুনিছে। এখন সভাত তেখেতে কৈছে যে 1 এপ্ৰিলৰ পৰা লাখপতি বাইদেউ আঁচনিত ধন বিতৰণ কৰা আৰম্ভ হৈ যাব। 1 এপ্ৰিল তাৰিখে 42 সমষ্টিত প্ৰথমে লাখপতি বাইদেউ আঁচনিৰ চেক প্ৰদান কৰিব আৰু তাৰে পিছত ইলেকশ্যন শেষ হোৱাৰ পিছত পৰৱৰ্তী সময়ত আনবিলাক সমষ্টিতো আত্মসহায়ক গোটৰ যি 10,000 টকা সেই 10,000 টকা দিয়া হ'ব। আৰু এই কথাটোক লৈ বহুতো বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। বহুত মহিলাই ইউটিউবত চাই আছে যে এইখনেই লিষ্ট নেকি, লিষ্টখন ক'ত, কিছুমানৰ নাম কাটা যোৱা বুলিও লিষ্ট ওলাই আছে। আচলতে সেনেকুৱা ধৰণৰ কথা নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, সকলো জানিব পাৰিব। এতিয়া আপোনালোকে যদি এখন লিষ্ট দেখা পাইছে, সেই লিষ্টখনত আপোনালোকে চাব পাৰিব লাখপতি বাইদেউ আঁচনিৰ লগতে লিংক আছে। সেইটো আপোনালোকে চাই থাকক। গুগলত গৈ জি ৰিপৰ্ট চাৰ্চ কৰিব। তাৰপিছত এই পেজটো খোল খোৱাৰ পিছত আপুনি আসামত ক্লিক কৰিব। আসামত ক্লিক কৰাৰ পিছত নেটৰ অলপ সমস্যা হৈ আছে, আপোনাৰো হ'ব পাৰে এনেকুৱা। ৰিফ্ৰেছ কৰি ল'ব। পুনৰবাৰ মই গৈছোঁ জি ৰিপৰ্ট। তাৰপিছত ৱেবছাইটটো খোল খাব। খোল খোৱাৰ পিছত আপুনি এইবাৰ দেখিছে আসামত ক্লিক কৰিছোঁ মই। আসামত ক্লিক কৰাৰ পিছত এইবাৰ আহিছে এয়া ডিষ্ট্ৰিক্ট নেম। ডিষ্ট্ৰিক্ট মই ধৰক বাক্সা ডিষ্ট্ৰিক্টত ক্লিক কৰি দিছোঁ। আপোনাৰ নিজৰ যি ডিষ্ট্ৰিক্ট হয় তাতে ক্লিক কৰিব। এইবাৰ আপুনি ব্লক নেম ক্লিক কৰিব। ধৰক মই জলা ক্লিক কৰি দিলোঁ। আপোনাৰ যি ব্লক হয় তাতে ক্লিক কৰিব। তাৰপিছত আপুনি নিজৰ গাঁও পঞ্চায়তৰ নাম চিলেক্ট কৰিব। গাঁও পঞ্চায়ত নাম চিলেক্ট কৰাৰ পিছত নেক্সট পেজ এটা খোল খাব। নেক্সট পেজটো আপোনাৰ ভিলেজ নেম, ভিলেজ এখন ক্লিক কৰি দিব, আপোনাৰ যি ভিলেজ হয়। তাৰপিছত আপুনি গ্ৰুপ নেম, আপোনাৰ আত্মসহায়ক গোটৰ নামটোত ক্লিক কৰিব। তাৰ পৰৱৰ্তী সময়ত আপোনালোকে দেখিবলৈ পাব এখন লিষ্ট আহিব। এইখন দেখিবলৈ পাইছে। আত্মসহায়ক গোটৰ সদস্যসকলৰ নাম আছে ইয়াত, তেওঁলোকৰ মেম্বাৰ কোড আছে, ছ'চিয়েল কেটেগৰী OBC হয়নে SC হয়নে কি হয় সেয়া আছে, ধৰ্ম আছে হিন্দু, মুছলিম নে খ্ৰীষ্টিয়ান, তাৰপিছত APL BPL এয়া সকলোবিলাক আছে এই লিষ্টখনত। এই লিষ্টখন আপোনালোকে এনেদৰে চাব পাৰিব NRLMৰ ৱেবছাইটত। আৰু এই লিষ্টখনত নাম থকা মানে এইটো নহয় যে আপুনি লাখপতি বাইদেউ আঁচনি পাব। এই লিষ্টখন হ'ল NRLMৰ অফিচিয়েল ৱেবছাইটত থকা এখন ৰেজিষ্টাৰ্ড লিষ্ট, আত্মসহায়ক গোটৰ সদস্যবিলাকৰ ৰেজিষ্টাৰ্ড থকা লিষ্ট। এইখিনিয়ে ভিডিঅ'টো আছিল। ধন্যবাদ চোৱাৰ বাবে।